শান্তিপুৰ গাঁৱত এগৰাকী মহিলাই ভিক্ষা মাগি ফুৰে। কিন্তু সেই শান্তিপুৰৰ গাঁৱৰ কোনেও ভালকৈ চিনি পোৱা নাই সেই মহিলাগৰাকীৰ প্ৰকৃত কোন, ক'ৰ পৰা আহি পেলানি সেই শান্তিপুৰৰ গাঁৱত ঠাই পালেহি। প্ৰতিদিন প্ৰতিপল তেওঁ এটি ভিক্ষাৰ জুলুঙা লৈ ইঘৰৰ পৰা সিঘৰলৈ ভিক্ষা মাগি ফুৰে। বহু সোধ-পোছ, বহু কথা বতৰা পাতিও কিন্তু কোনেও উলিয়াব নোৱাৰে তেওঁ প্ৰকৃত ঘৰ ক'ত, তেওঁ প্ৰকৃত পৰিচয় কি। আৰু সকলোৰে মাজত এটা বুবু বাবা চলিব ধৰিলে যে নিশ্চয় মহিলাগৰাকীৰ স্বভাৱ বেয়া আছিল, সেইকাৰণে ঘৰৰ পৰা খেদা খালে। হয়তো মহিলাগৰাকী বিয়া হোৱাৰ পিছত স্বামীৰ ঘৰতো কিবা লাঞ্ছনা বঞ্চনা ভুগিলে, সেইকাৰণেই এনেকৈ পলাই ঘূৰি ফুৰিছে। কিন্তু দিন মাহ বছৰ এনেধৰণে বাগৰি গৈ আছে। এদিনাখনৰ কথা, সেই গাঁৱত ভিক্ষা ফুৰোঁতেই এজন যুৱকে লগ পালে। যুৱকজন প্ৰায় 25-26 বছৰীয়া হ'ব। সেই যুৱকজনে চিন্তা কৰিলে যে এই মহিলাগৰাকীয়ে সদায় এটা ভিক্ষাৰ জুলুঙা লৈ ইঘৰৰ পৰা সিঘৰলৈ ঘূৰি ফুৰা দেখিছোঁ, তেওঁ আজি মোৰ প্ৰকৃত পৰিচয় উলিয়াবই লাগিব। তেতিয়া যুৱকজন লাহে লাহে মহিলাগৰাকীৰ ওচৰলৈ আগবাঢ়ি গ'ল। তেওঁ পকেটৰ পৰা 20 টকীয়া নোট এখন উলিয়াই পেলানি মহিলাগৰাকীলৈ আগবঢ়াই দি ক'লে, বাইদেউ, আপোনাক মোৰ দিবলৈ আৰু অন্য একোৱেই নাই, এই 20 টকাটো ৰাখক। তেতিয়া মহিলাগৰাকীয়ে 20 টকাটো ল'বৰ সময়ত একেথৰে সেই যুৱকজনলৈ চাই দুগালে চকু লুকুৱাব ধৰিলে আৰু ক'লে, তুমি মোক কি বুলি মাতিলা? তেতিয়া যুৱকজনে পুনৰ কৈছে, মই আপোনাক বাইদেউ বুলি সম্বোধন কৰিছোঁ, এয়া লওক। তেতিয়া মহিলাগৰাকী পুনৰ চকুলো বৈ গৈছে, আকৌ এবাৰ মাতিব পাৰিবানে বাইদেউ বুলি, প্লিজ আকৌ এবাৰ মাতা। তেতিয়া সেই যুৱকজনে পুনৰ কৈছে, বাইদেউ এইটো লওক, আপোনাৰ কাৰণে মই লৈ আনিছোঁ। কিন্তু এটা কথা বাইদেউ, আপোনাক মই এনেধৰণেই ঘূৰি ফুৰা দেখোঁ, আপোনাৰ ঘৰ ক'ত, আপোনাৰ পৰিচয় কি, এই শান্তিপুৰৰ গাঁৱৰ কোনেও আজিলৈকে গম পোৱা নাই। সেয়েহে মই আজি এটা সিদ্ধান্ত কৰিছোঁ, আপুনি মোক প্ৰকৃত পৰিচয় ক'বই লাগিব, কাৰণ মই আপোনাৰ ভাতৃৰ দৰে। ভাতৃ? তুমি মোৰ ভাতৃ? পুনৰ কান্দিছে মহিলাগৰাকী। হয় বাইদেউ, আপোনাৰ মোৰ ভাতৃ। এনেধৰণে কথোপকথন চলি থাকোঁতে মহিলাগৰাকী খুব চকুলো বৈ গৈছে। তেতিয়া যুৱকজনে পুনৰ সুধিলে, কওকচোন বাইদেউ। তেতিয়া মহিলাগৰাকীয়ে দুগালে লোটক বোৱাই পুনৰ কৈছে, ভাইটি, মোৰ দুখৰ কাহিনী কি শুনিবা? শুনি জানো কিবা লাভ আছে? কিয় লাভ নহ'ব বাইদেউ, কওক, আপোনাৰ প্ৰকৃত পৰিচয় কওক, আপুনি কোন, ক'ৰ পৰা আহি এই স্থান পালেহি? তেতিয়া মহিলাগৰাকীয়ে আৰম্ভ কৰিলে তেওঁ প্ৰকৃত পৰিচয়। সেই মহিলাগৰাকীৰ নাম আছিলে অনামিকা। অনামিকা ঘৰখনৰ একমাত্ৰ কন্যা সন্তান। বহুত উলহ মালহেৰে ধুমধামেৰে অনামিকাক এদিন এজন সৈনিকলৈ বিয়া পাতি দিছিল। অনামিকাৰ স্বামীয়ে সীমান্তত কৰ্মৰত, BSF বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ। বিয়া হৈ যোৱাৰ 1 মাহৰ পিছতেই হঠাৎ তেওঁ স্বামী কৰ্মত পুনৰ যোগদান কৰিবলগীয়া হ'ল, কাৰণ সীমান্তত যুদ্ধ চলিছে। শত্ৰু দেশে আক্ৰমণ কৰিছে, যাবই লাগিব। অনামিকাই সেইদিনা বহুত কান্দিছিল। কান্দি কাটি তথাপিতো স্বামীক যাবলৈ দিছিল। এই সকলোবিলাক কাহিনী তেওঁ যুৱকজনক কৈ গৈছে। ভাইটি, মোৰ বিয়া হোৱাৰ 1 মাহৰ পিছতেই হঠাৎ মোৰ স্বামী সীমান্তত যুদ্ধলৈ যাবলগীয়া হ'ল। কিন্তু এদিন হঠাৎ এটা খবৰ আহিল, মোৰ স্বামী সীমান্তৰ যুদ্ধত শ্বহীদ হ'ল। আৰু তেতিয়াই মোৰ জীৱনলৈ দুৰ্ভিক্ষ নামি আহিল, সংকট নামি আহিল।
মোৰ স্বামীৰ ঘৰখনে মোক কুলক্ষণী আখ্যা দিলে ভাইটি, মোক কুলক্ষণী আখ্যা দিলে। ভিন্ন লাঞ্ছনা বঞ্চনা ভুগি মই অলপ দিন কটালোঁ। ননদজনীৰ পৰাও বহুতো লাঞ্ছনা ভুগিবলগীয়া হয়। এদিন মই সিদ্ধান্ত কৰিলোঁ মই মা দেউতাৰ ওচৰলৈ ঘূৰি যাম, আৰু সঁচাকৈয়ে এদিনাখন মই মা দেউতাৰ ওচৰলৈ ঘূৰি আহিলোঁ। কিন্তু কি বিধিৰ বিধান ভাইটি, মা দেউতাৰ ওচৰত এমাহমান থকাৰ পিছতেই হঠাৎ এদিন কাৰ এক্সিডেণ্টত মা দেউতা দুয়ো ঢুকাই থাকিল। তেতিয়া মোৰ কি হ'ল জানা ভাইটি? কওক বাইদেউ, কৈ যাওক। তেতিয়া গাঁৱৰ সকলো মানুহে মোক নানা তিৰস্কাৰ লাঞ্ছনা কৰিব ধৰিলে। গিৰিয়েকৰ মূৰ চুবালে, আই পুনৰ মাক দেউতাকৰো মূৰ চুবালে। সঁচাকৈ এই এগৰাকী কুলক্ষণী তিৰোতা। এই ভিন্ন লাঞ্ছনা বঞ্চনা মই সহ্য কৰিব নোৱাৰি এদিন ঘৰ এৰি গাঁও এৰি গুচি আহিলোঁ। আহি মই এই শান্তিপুৰ গাঁৱত বহু আশ্ৰয় বিচাৰিলোঁ, কোনেও কিন্তু মোক আশ্ৰয় দিবলৈ মন নকৰিলে। ভিন্ন কথা সুধি থকা সৰকা কৰিলে। কিন্তু কি কৰিম, পেটৰ তাৰণাত মই ভিক্ষাৰ জুলুঙা হাতত ল'বলগীয়া হ'ল ভাইটি। এদিন মোৰ স্বামীয়ে দেশৰ হকে যুদ্ধ কৰিছিলে, সীমান্তত প্ৰহৰী হৈছিলে। আজি তেওঁ থকা হ'লে মোৰ এনেকুৱা বিলাই নহয় ভাইটি, আজি মোৰ এনেকুৱা বিলাই নহয়। বাইদেউ আপুনি চিন্তা নকৰিব, মই আছোঁ। আপুনি কোনো চিন্তাই নকৰিব, মই আপোনাক সহায় কৰিম। তুমি কি সহায় কৰিবা ভাইটি? নহয় বাইদেউ, আপোনাক মই আমাৰ ঘৰত লৈ যাম। আপুনি মোৰ ঘৰত মোৰ নিজৰ বাইদেউৰ দৰে থাকিব পাৰিব। তুমি কি কথা কৈছা ভাইটি? এগৰাকী পথৰ ভিক্ষাৰীক তুমি বাইদেউ হিচাপে গ্ৰহণ কৰি লৈ গ'লেও তোমাৰ ঘৰখনে গ্ৰহণ কৰিব? তোমাৰ সমাজখনে তোমাক তিৰস্কাৰ নকৰিব? তুমি নানা লাঞ্ছনাৰ সমভাগী হ'ব নালাগিব? নহয় বাইদেউ, মোৰ মন স্বাধীন যেতিয়া। মই যি কৰোঁ, মই যি ভাল দেখোঁ মোৰ মনেৰে কৰোঁ। গতিকে মই আপোনাক বাইদেউ বুলি গ্ৰহণ কৰিছোঁ। আপুনি যাব কওক বাইদেউ। মই যোৱা নোযোৱাৰ প্ৰশ্নই নাহে ভাইটি। কিন্তু তোমাৰ এই সমাজখনে, তোমাৰ ঘৰখনে মোক আঁকোৱালি ল'ব পাৰিব? আজিৰ এই সমাজত, এই শান্তিপুৰ গাঁৱত মই ভিক্ষা খুজিও শান্তিৰে খাব পৰা নাই অ' ভাইটি। মোক ভিন্ন লাঞ্ছনা বঞ্চনা কৰে, মোক পাগলীও আখ্যা দিয়ে। মোৰ পাগলী বুলি ক'লেও কিন্তু বেয়া নালাগে। কেনেকৈ বুজাওঁ যে মই এগৰাকী বীৰ সৈনিকৰ পত্নী। আজি মোৰ এই মৰ্ম বেদনা কোনে বুজি পাব? মই জানো মোৰ যেতিয়া স্বামী মৃত্যু হৈছিল, যেতিয়া মই তিৰস্কাৰ লাঞ্ছনা বঞ্চনা সহ্য কৰিব নোৱাৰি মোৰ স্বামীৰ ঘৰ ত্যাগ কৰি ঘৰলৈ ঘূৰি আহিছিলোঁ, সেই দিনাৰ পৰাই মোৰ মা দেউতা দুখত ভাগি পৰিছিল। লাহে লাহে দেউতা একেবাৰে ভাগি পৰিছিল ভাইটি। আৰু সেই চিন্তাতে এদিন হঠাৎ কাৰ এক্সিডেণ্টত মৰি থাকিল ভাইটি। আৰু মই নাম পালোঁ কি জানা? কুলক্ষণী। আপুনি মোৰ কাৰণে কুলক্ষণী নহয় বাইদেউ, আপুনি মোৰ বাইদেউ। ব'লক বাইদেউ, আজি আপুনি মোৰ লগত যাবই লাগিব। আপোনাৰ এই নিঃসংগ জীৱন, এই নিঃসংগতাৰ পৰা আপোনাক মই মুক্তি দিম বাইদেউ। সমাজে যিয়েই নকওক লাগিলে মই আপোনাক বাইদেউ হিচাপে গ্ৰহণ কৰিম। যাব বাইদেউ। ভাইটি, তুমি সমাজৰ বিৰুদ্ধে মোক বাইদেউ হিচাপে গ্ৰহণ কৰিব পাৰিবা? কিয় নোৱাৰিম বাইদেউ, নিশ্চয় পাৰিম। ধন্যবাদ। ষ্টৰিটো এইটোৱেই, অকণমান মানে এনেধৰণে এটা ষ্টৰি। সৈনিকৰ পত্নীৰ যি মৰ্মবেদনা, আমাৰ দেশৰ সীমান্তত যিবিলাক সৈনিক আছে সেইবিলাকৰ শ্ৰদ্ধা জনাই মই এই ষ্টৰিটো অকণমান তৈয়াৰ কৰিছোঁ।